নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই গীতাশ্ৰী পুনৰ অসমতে অসমীয়া ভাষাক চৰম অপমান দ্বিতীয়বাৰৰ বাবে শিলচৰত মচি পেলোৱা হ'ল বেনাৰত ব্যৱহৃত অসমীয়া ভাষা শিলচৰ ৰেল ষ্টেচনৰ পিছত এইবাৰ ঘটনাৰ স্থান হৈছে ৰামনগৰৰ আইএছপিটি ইফালে প্ৰথমটো ঘটনাৰ বাবে আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈছে স্বয়ম্ভু নেতা প্ৰদীপ দত্ত ৰয় অসমীয়াৰ বুকুত বিপুহা কলাচিয়াহিৰে অসমীয়া ভাষাৰ পোষ্টাৰ মুচি ভাষাটোৰ বিৰুদ্ধে জেহাদ অসমৰ জাতীয়তাবাদী কণ্ঠই একমুখে গৰজি উঠাৰ পিছতো একেটা কাণ্ডৰে পুনৰাবৃত্তি দেওবাৰে শিলচৰ ৰেল ষ্টেচনত অসমীয়া পোষ্টাৰ কলাচিয়াহিৰে মোচাৰ পিছত সোমবাৰেও শিলচৰ ৰামনগৰস্থিত আইএছবিটিত থকা জলজীৱন মিছনৰ পোষ্টাৰত অসমীয়া ভাষা মচিলে দুই বাঙালী সংগঠনে এখানে অসমীয়া চলবে না এই ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল দুই সংগঠন ক্ৰমে বিডিওএফ আৰু এফচিঅএ বৰাকে বাৰ্ষিক আগ্ৰাসন মানছি না মানব না উগ্ৰ অসমীয়া জাতীয়তাবাদ নিপাত যাক উগ্ৰ অসমীয়া জাতীয়তাবাদ নিপাত যাক বৰাকে ভাষা আইন অমান্য করে অন্য ভাষার প্রচার মানছি না মানব না সংগঠন দুটাৰ এই কাণ্ডত একমুখে ধিক্কাৰ দিছিল ৰাজ্যবাসীয়ে এনেকুৱা ধৰণৰ কামবিলাক আমি গৰ্হিত বুলি ভাবোঁ আৰু ইয়াক সাহিত্য সভাই কোনো পধ্যে এনেকুৱা কাম হোৱাটো নিবিচাৰোঁ আৰু চৰকাৰৰ ফালৰ পৰা এই সম্পৰ্কত কৰণীয় আছে নিশ্চয় প্ৰশাসন আৰু ডিষ্ট্ৰিক্ট প্ৰশাসন আৰু চৰকাৰ তেওঁলোকে ইয়াৰ সম্পৰ্কত এটা উচিত ব্যৱস্থা লোৱা ভাল প্ৰদীপ দত্ত ৰয় নামৰ ব্যক্তিগৰাকীয়ে আগতেও এনেকুৱা ধৰণৰ প্ৰচেষ্টা কৰিছে আৰু এই সংগঠনটোৰ নেতৃত্বত যে তেওঁ আছে সকলোৱে আমি এই কথাটো জানো গতিকে এই ধৰণৰ ব্যক্তিক অতি শীঘ্ৰে নাকি লগাবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ এই কাণ্ডৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যৰ ভিন্ন স্থানত সংগঠন দুটাৰ বিৰুদ্ধে তৰা হৈছে অজস্ৰ গোচৰ দেওবাৰে শিলচৰ ৰেল ষ্টেচনত চৰকাৰী পোষ্টাৰৰ পৰা অসমীয়া ভাষা মচনীয়া কাণ্ডৰ পিছত কাছাৰ জিলা প্ৰশাসনেও সংগঠন দুটাৰ বিৰুদ্ধে তৰিছে গোচৰ আনহাতে মঙলবাৰে বিডিওএফৰ মুখ্য সমন্বয়ক প্ৰদীপ দত্ত ৰয়ক কাছাৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ মাতি নিয়া হয় আৰক্ষীৰ জেৰাত অসমীয়া ভাষাৰ পোষ্টাৰ চিয়াহিৰে মোচা কাৰ্য সংগঠনটোৱে কৰা নাই বুলি দাবী তুলিলে প্ৰদীপ দত্ত ৰয়ে কেনেকা হ'ল কি হ'ল সব ডিটেইলছবিলাক ল'বৰ কাৰণে খবৰ ল'বৰ কাৰণে কাৰণ আমাৰ প্ৰগ্ৰামটো আছিলে বিডিওআইএফ এছপি আমাৰ পৰা ডিটেইল জানি লৈছে তো আমি আমাৰ প্ৰগ্ৰাম যেটো বিডিওআইএফৰ প্ৰগ্ৰাম আছিলে প্ৰটেষ্ট কৰাৰ কাৰণে কিন্তু কালি দিয়াৰ প্ৰগ্ৰামটো আমাৰ নাছিলে গতিকে কোনোবাই কালি দিছে না দিছে এইটো আমি নাজানো এইটো আমি এছপিক কৈছোঁ বিলাকে খালি লাগাইছে এইটো আপোনাৰ সংগঠনৰ মানুহ হয় নেকি নহয় এইটো আমি আজি ষ্টেটমেণ্ট দিছোঁ এইটো আমাৰ অৰ্গেনাইজেশ্যন তাতে যোৱাৰ আগতেই কালি দিয়া হৈছিলে ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গুৱাহাটী মহানগৰীত চলা আইপিএল জুৱাৰ শেহতীয়া খবৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে দুই আইপিএল জুৱাৰীক আৰু ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত আছিল ৰাজেশ জৈন দীপেশ বাজৰিয়া 7 দিনৰ জিম্মাৰ অন্তত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে দুইজন জুৱাৰীক আৰু এই দুই জুৱাৰীয়ে ক্ৰাইম ব্ৰাঞ্চক দিছে প্ৰায় অৰ্ধ শতাধিক জুৱাৰীৰ নাম কল্পনা কৰক প্ৰায় অৰ্ধ শতাধিক জুৱাৰীৰ নাম এই মুহূৰ্তত ক্ৰাইম ব্ৰাঞ্চৰ হাতত আহি পৰিছে আৰু অসমৰ ভিন্ন প্ৰান্তত বুকি হিচাপে আছে এইসকল জুৱাৰী বা এইসকল লোক ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰৰ বাবে প্ৰস্তুত কৰিছে এখন দীঘলীয়া জুৱাৰীৰ তালিকা এই তালিকাত আছে ৰাজ্যৰ কেইবাজনো হাই প্ৰফাইল ব্যৱসায়ীৰ নামো সমগ্ৰ জুৱাৰী চক্ৰটোৰ মাষ্টাৰ মাইণ্ড হৈছে বিকাশ আগৰৱাল আৰু লগতে আছে সন্দীপ কানৈ বিকাশ শাসন পাৰবিন গোয়েল নবীন গোয়েল অনিল ৰাঠি অমিত সিসোটিয়া नारायण तिवारी लगते अजय अग्रवाल दीपेश बाजरिया रौनक बाजरिया राजेश जैन अशोक जैन मनोज जैनर नामो আছে तालिका दीघलिया কৰি হাজু কৰি প্ৰস্তুত কৰি উলিয়াইছে ক্ৰাইম ব্ৰাঞ্চে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশাল সম্পত্তি গঢ়ি তুলিছে এই জুৱাৰীবোৰে আৰু সম্প্ৰতি আটাইকেইটা জুৱাৰী বহিৰাজ্যত আত্মগোপন কৰি থকাৰ খবৰ আহিছে শীঘ্ৰে আৰক্ষী অভিযান চলাব জুৱাৰী কেইটাৰ সম্পত্তিত আৰু ইতিমধ্যে অজয় আগৰৱাল মনোজ জৈনৰ ঘৰত অভিযানো চলাইছে আৰক্ষীয়ে ইতিমধ্যে বহিৰাজ্যৰ আৰক্ষীৰ সৈতেও যোগাযোগত আছে ক্ৰাইম ব্ৰাঞ্চ আৰু সেই খবৰ লাভ কৰি আছে ক্ৰাইম ব্ৰাঞ্চে অতি শীঘ্ৰে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই বাকি কেইটা জুৱাৰী প্ৰায় এবছৰ পূৰ্বে আন এক ভয়ংকৰ তথ্য পোহৰ লৈছিল যে প্ৰায় এবছৰ পূৰ্বে আইপিএলৰ জুৱাত সৰ্বশান্ত হৈ আত্মহত্যা কৰিছিল 5 জনকৈ ব্যৱসায়ীয়ে কল্পনা কৰক কিমান ভয়াবহ আত্মহত্যা কৰা ব্যৱসায়ী কেইজন ৰাধেশ্যাম পাৰিক ফটাকিল আম্বাৰীৰ অমৃত জালান ফাঁচী বজাৰৰ আলুপতিৰ ইফালে ৰবি মাস্কাৰ ভৰলুৰ
প্ৰবীণ কাবৰা ফাঁচী বজাৰৰ আৰু সন্দীপ মালু পল্টন বজাৰৰ কিন্তু এতিয়া পলাতক হৈ আছে IPL জুৱাৰ মাষ্টাৰ মাইণ্ড অশোক কুমাৰ জৈন আৰু মনোজ কুমাৰ জৈন ইফালে সোমবাৰে IPL জুৱাৰীৰ বিৰুদ্ধে মহানগৰীৰ আঠগাঁও আৰু ফাঁচী বজাৰৰ জুগাৰছ নামৰ বিপণীত চলিছিল ক্ৰাইম ব্ৰাঞ্চৰ তীব্ৰ অভিযান অসুৰক চুমা খাই বিপদত পৰিল মোহিনীৰ চৰিত্ৰত অভিনয় কৰিছিল মোহন খ্যাত দীপজ্যোতি কেওটে সৰ্বত্ৰ সমালোচনাৰ পাছত এতিয়া ক্ষমা খুজিছে দীপজ্যোতি কেওটে অসুৰক চুমা খাই বিপদত পৰিল মোহিনী মোহন নগাঁৱৰ কাঢ়িলি গাঁৱত গুৰুজনাৰ অপূৰ্ব সৃষ্টি অংকীয়া ভাওনাৰ প্ৰদৰ্শনৰ মাজতে অশুভন দৃশ্য জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটে ভাওনাত মোহিনীৰ চৰিত্ৰ ৰূপায়ণ কৰি ঘটালে অথন্তৰ সমুদ্ৰ মন্থন নামৰ নাটখনত দীপজ্যোতিয়ে মোহিনীৰ চৰিত্ৰত অভিনয় কৰি অসুৰক চুম্বন কৰা দৃশ্যই ছ'চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অভিনেতাগৰাকীয়ে গুৰুজনাৰ সৃষ্টিক অপমান কৰাৰো অভিযোগ উঠিছে ক্ষমা বিচাৰিছোঁ মানে মই যেতিয়া ভাওনাখন হৈও আছে তেতিয়াও মই কৈ আছোঁ যে ক্ষমা কৰিব আমি ভাওনাখন মানে বিকৃত কৰিব বিচৰা নাই কিছু অকণমান আধুনিকতা অনা হয় সেইটো নোহোৱাটো নহয় কৰা হৈছে তাত যদি কিবা ভুল হৈছে মই সকলো ভাওনা প্ৰেমী বা ধৰ্মৰ লগত জড়িত সকলোকে ক্ষমা বিচাৰিছোঁ এই বিতৰ্কৰ পিছতে সংবাদ মাধ্যমযোগে ৰাজহুৱাভাৱে ক্ষমা খুজিলে অভিনেতাগৰাকীয়ে চুম্বন কৰাৰ কথা অস্বীকাৰ কৰি কয় যে তেওঁ অসুৰক কাণে কাণে কথা কোৱাৰ দৃশ্যহে দৰ্শকে চুমা খোৱা বুলি ভাবিছে অৱশ্যে ফ্লাইং কিছ দিয়াৰ বাবে তেওঁ ক্ষমা বিচাৰিছে অভিনেতাগৰাকীয়ে লগতে কয় ভৱিষ্যতে তেওঁ ভাওনাত অভিনয় কৰোঁতে অতি সাৱধান হ'ব সেই দৃশ্যাংশ এনেকুৱা লাগিল যে মই চুমা খোৱাৰ দৰে কিছুমান দৃশ্য ওলাইছে কিন্তু সেইটো আচলতে দৃশ্য নহয় পৰিচালকে শিকাইছিল যে তুমি যেতিয়া অসুৰে তোমাৰ হাতত অমৃত মানে কলহটো নিদিয়ে তুমি অসুৰক মানে মন বিচলিত কৰিবৰ কাৰণে কাণে কাণে কথা ক'বা যেন তেখেতক কিবা এটা প্ৰস্তাৱ দিলে আৰু মোহিনীয়ে আৰু সেই প্ৰস্তাৱ দিয়াৰকৈ নাচি যেতিয়া অমৃত কলহ দিয়া নাছিল মই কাণে কাণে কোৱা নিচিনা হ'ল কিন্তু মানে ভিডিঅ'টো দেখাত মানে চুম্বনৰ নিচিনা হ'ল কিন্তু মই ৰাইজক জনাওঁ যে সেইটো আচলতে চুম্বনৰ দৃশ্য নহয় আৰু তাৰ মাজতে মোৰ কিছুমান ভুল হৈছে যোনটো মই ফ্লাইং কিছ দিয়া নিচিনা নাচোতে আৰু সেইটো কৰিব নালাগে অসমীয়া সংস্কৃতি আৰু কৰোঁ বুলি কোৱা নাছিল নাচোতে কেনেকৈ মানে আহি গ'ল আৰু ৰাইজক কিন্তু অনুৰোধ জনাওঁ যে বেয়া পাব নালাগে আৰু ভৱিষ্যতে যিহেতু এনেকুৱা ক্ষেত্ৰত সাৱধান হ'ম পুৰণি গুদামৰ পৰা হেমন্ত দাস নিউজ 18 অসম নৰ্থ ইষ্ট দীৰ্ঘদিনৰ মূৰত সম্পূৰ্ণৰূপে খোল খালে ৰাজ্যৰ বিদ্যালয়সমূহ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰম্ভ হ'ল পাঠদান কোভিড পৰিস্থিতি উন্নত হোৱাৰ পাছত নতুন উদ্যমেৰে বিদ্যালয়লৈ উভতিল ছাত্ৰ-ছাত্ৰী মঙলবাৰৰ পৰা সম্পূৰ্ণৰূপে খোল খালে ৰাজ্যৰ বিদ্যালয়সমূহ কোভিড বিৰতিৰ পিছত আৰম্ভ হ'ল প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পাঠদান নতুন উদ্যমেৰে বিদ্যালয়লৈ আহিল ছাত্ৰ-ছাত্ৰী দীৰ্ঘদিনৰ মূৰত বিদ্যালয়ৰ শ্ৰেণীকোঠা ভৰি পৰিল ছাত্ৰ-ছাত্ৰীয়ে আকৌ আগৰ দৰে আৰম্ভ হ'ল ৰোল কল শ্ৰেণীকোঠাত শুনা গ'ল উপস্থিত বাইদেউ প্ৰেজেন্সাৰ শব্দবোৰ ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা SOP অনুসৰি এটা শ্ৰেণীকোঠাত বহোৱা হ'ল 30গৰাকী ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকল উপস্থিত হোৱাৰ লগে লগে হাত চেনিটাইজাৰ কৰোৱাৰ লগতে জোখা হ'ল উষ্ণতা আমি সদায় ল'ৰা ছোৱালী অহাটো বিচাৰোঁ কাৰণ ল'ৰা ছোৱালীয়ে অনলাইনত ক্লাছ কৰি খুব এটা হেৰি হোৱা নাই তেওঁলোকে সদায় অফলাইনত ক্লাছ কৰি আমি যিখিনি আমেজ পাওঁ ল'ৰা ছোৱালীয়ে যিখিনি আমেজ পায় অনলাইনত একচুৱেলি ক্লাছ কৰি কোনো ধৰণৰ সুফল পোৱা নাই
মঙ্গলবাৰৰ দিনটোত বিদ্যালয়সমূহত আৰম্ভ হয় ৪ৰ্থ, ৫ম, ৭ম আৰু ৮ম শ্ৰেণীৰ পাঠদান। ইয়াৰ বিপৰীতে সোম, বুধ আৰু শুকুৰবাৰে আৰম্ভ হ'ব ১ম, ২য় আৰু ৬ষ্ঠ শ্ৰেণীৰ পাঠদান। অৱশ্যে কভিড বিৰতিৰ পিছত প্ৰথম দিনা বিদ্যালয়ত শিক্ষাৰ্থীৰ উপস্থিতি হেৰাঙা পৰিলক্ষিত হয়। ইফালে দীৰ্ঘদিনৰ পিছত অনলাইনৰ বিপৰীতে অফলাইন শ্ৰেণীকোঠাত সহপাঠীৰ সৈতে ক্লাছ কৰিবলৈ পাই উৎফুল্লিত হৈ পৰে একাংশ ছাত্ৰ ছাত্ৰী। ইমান দিনৰ মই আজি বিদ্যালয়ত আহিছোঁ, ভাল লাগিছে। একেদিন অনলাইন ক্লাছত মন নালাগে, কেতিয়াবা নেটৱৰ্কৰ প্ৰব্লেম হয়। অনলাইন ক্লাছত ইমান ভাল লগা নাছিলে, এতিয়া অফলাইনত ভাল লাগিব। ভাল লাগিছে। ভাল লাগিছে। বহু দিন অহা নাছিলা, অনলাইন ক্লাছ কৰিছিলা চাগে। অনলাইন ক্লাছত বেছি ভাল লাগে নে ইয়াত বেছি ভাল লাগে? ইয়াত অৱশ্যে চৰকাৰী আৰু ব্যক্তিগত দুয়োটা খণ্ডৰে বিদ্যালয়ৰ পাঠদান মঙ্গলবাৰৰ পৰা আৰম্ভ হ'লেও ছাত্ৰ ছাত্ৰীৰ উপস্থিত থকাটো সম্পূৰ্ণ ব্যক্তিগত বিষয় হিচাপে ৰাজ্য চৰকাৰে বিবেচনা কৰিছে। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সহযোগত হিৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। উপনিৰ্বাচনক কেন্দ্ৰ কৰি ৫৮ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে। এটা দলে আনটো দলক সমালোচনা কৰি গৰম কৰি তুলিছে ৰাজনৈতিক প্ৰেক্ষাপট। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নামি পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা হাই প্ৰফাইল নেতালৈ। উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ আকৰ্ষণীয় হৈ পৰিছে। এটা দলে আনটো দলক সমালোচনা কৰি গৰম কৰি তুলিছে ৰাজনৈতিক প্ৰেক্ষাপট। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নামি পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা হাই প্ৰফাইল নেতালৈ। মিত্ৰজোঁটৰ হাই ভল্টেজ নেতাই মিত্ৰজোঁট সমৰ্থিত UPPLৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ প্ৰচাৰ কাৰ্য চলোৱাৰ সমান্তৰালভাৱে কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰ দাহালৰ হৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যত নামি পৰিছে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰিপুণ বৰা। নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰ দাহালৰ। কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰ দাহালে তামুলপুৰ সমষ্টিৰ চাৰিসীমা চিনি নাপায় বুলি কৰা মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে প্ৰাৰ্থীগৰাকী। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ অসমৰ ভৌগোলিক অৱস্থিতি আৰু স্থিতি সম্পৰ্কে জ্ঞান নথকাই নমুনা এটা প্ৰকাশ পালে। তেখেত এজন মস্ত মিছা কথা মানুহ বুলি নিজকে প্ৰমাণিত কৰিছে। তেখেতে মুখ্যমন্ত্ৰী জনা উচিত ভাস্কৰ দাহাল অসমীয়া আইৰ সন্তান। অসমত মই মাৰ্গেৰিটাতো উঠিব পাৰোঁ, লখিমপুৰতো উঠিব পাৰোঁ, তামুলপুৰতো উঠিব পাৰোঁ, জালুকবাৰীতে উঠিব পাৰোঁ। এইটো ভাৰতৰ সংবিধানে দিয়া অধিকাৰ। ইফালে ভাস্কৰ দাহালৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ লয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই। BPF আৰু UPPL দলে বড়ো জনগোষ্ঠীক বঞ্চিত কৰা বুলি সমালোচনা কৰে ৰিপুণ বৰাই। বড়ো ৰাইজৰ থিংকিংটো আজি আমি গম পালোঁ যে তেওঁলোকে এতিয়া অনুভৱ কৰিছে যে তেওঁলোকক দুইটা বড়ো সংগঠনে বিত্ৰে কৰিলে। BPFও বিত্ৰে কৰিছে আৰু UPPLও বিত্ৰে কৰিছে। আৰু তেওঁলোকে এতিয়া বুজি পাইছে যে তেওঁলোকক কেৱল অস্ত্ৰ হিচাপে, পণ্য সামগ্ৰী হিচাপেহে তেওঁলোকে ব্যৱহাৰ কৰিছে। বন্ধকত থৈ তেওঁলোকে ৰাজনীতি কৰিছে। তেওঁলোকে বুজি পালে যে সৰ্বসাধাৰণ বড়ো ৰাইজৰ কোনো উন্নতি হোৱা নাইকিয়া, কেৱল নেতাসকলৰ হৈছে আৰু তেওঁলোকক লৈ তেওঁলোকে ৰাজনীতি কৰিছে। এই কথা বুজি পাই গতিকে তেওঁলোকে এইবাৰ নতুনকৈ চিন্তা কৰিছে। দিছ ইজ ওৱান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি বৰাই কয় যে যিগৰাকী মুখ্যমন্ত্ৰীয়ে মাটিৰ দালালৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি মাটিৰ দালালক জেলত ভৰাই দিলে, সেইজন মুখ্যমন্ত্ৰীয়ে কিন্তু ৰঙা দলিচা পাৰি ভৱানীপুৰ সমষ্টিত মাটিৰ দালালক লৈ আহিলে। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় পুনৰ স্বাগতম জনাইছো। আপুনি চাই আছে প্ৰাইম টাইম 18। ৰোহিংগিয়াৰ ভূতে পিছা এৰা নাই বৰপেটাৰ সাংসদ আব্দুল খালেকক। ৰোহিংগিয়াৰ বাবে আত্মহত্যা কৰিব পাৰোঁ বুলি কোৱা আব্দুল খালেকে এতিয়া ৰোহিংগিয়াৰ কথা শুনিলে উচপ খাই উঠে। সাংবাদিককো দিবলৈ যায় জ্ঞান। আব্দুল খালেক চিনাকি কৰি দিয়াৰ নিশ্চয় প্ৰয়োজন নাই। এইজন আব্দুল খালেকেই জনিয়া সমষ্টিৰ বিধায়ক হৈ থকাৰ সময়ত ম্যানমাৰৰ ৰোহিংগাৰ কাৰণে মৰিব পাৰোঁ বুলি বিধানসভাতে কৈছিল। আব্দুল খালেকক এতিয়া এই প্ৰশ্ন কৰিলেই গাত বিষাই ডকা দি ডাকে। সেয়ে কৈয়েই পেলালে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এদিন কৈছিল গুজৰাটৰ প্ৰত্যেকডাল পানীৰ পাইপত মুছলমানৰ তেজ বোৱা বুলি। মই যোনদিনা ৰোহিংগাৰ কথা কৈছোঁ সেইদিনাও মই কৈছোঁ যে পৃথিৱীৰ সকলো যিসকল বিপদত, যিসকল আৰ্ত মানুহ, যিসকলক অন্যই আক্ৰমণ কৰে তেওঁলোকক সাময়িক সুৰক্ষা দিব লাগে। আৰে তাত ভয় খাই আপোনালোকে নকৰে। হিমন্ত কৈছিলে মুছলমানৰ তেজ বয়। মই 3 বছৰ 4 বছৰ আগত কি কথা ক'লোঁ আৰু আজিৰ পৰিস্থিতি সলনি হ'ব না। মই অন ৰেকৰ্ডে কৈ আছোঁ। হিমন্ত বিশ্ব শৰ্মাক ডাঙৰকৈ প্ৰশ্ন কৰিব। বৰপেটাৰ সাংসদ আব্দুল খালেকে মঙলবাৰে সম্বোধন কৰে এখন সংবাদমেল। বিষয় সত্যৰঞ্জন বৰাৰ উচতনিমূলক মন্তব্য। সততে অসমৰ সংবাদ মাধ্যমে গুৰুত্ব নিদিয়া সত্যৰঞ্জন বৰাক প্ৰজ্ঞা ঠাকুৰ, দীনদয়াল উপাধ্যায়ৰ শাৰীলৈ লৈ গ'ল সাংসদ খালেকে। পিছে সাংবাদিকৰ আকৌ প্ৰশ্ন, ভাৰত অশান্ত কৰিবলৈ কি কৰিছিল দীনদয়াল উপাধ্যায়ে? ইয়াতো সাংবাদিকক উত্তৰহীন সাংসদ খালেকে ক'লে, এঘণ্টাৰ ডিবেট পাতক, তাতহে দিম যুক্তি। সত্যৰঞ্জন বৰা নামৰ ব্যক্তিজনৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা নোলোৱাটো আশ্চৰ্যজনক কথা। মোৰ দৃষ্টিত সত্যৰঞ্জন বৰা সামাজিক অশান্তি বিয়পাব বিচৰা এক উপাদান। যিসকলে দীনদয়াল উপাধ্যায়ৰ চিন্তাধাৰাত বিশ্বাস কৰে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰখনে কোনো ব্যৱস্থা নলয়। অন্যসকলে 2-এটা যদি বেয়া শব্দ কয় ততালিকে তেওঁলোকক জেলত নিক্ষেপ কৰে। চৰকাৰখনে পক্ষপাতিত্ব কৰিছে আৰু এই পক্ষপাতিত্বৰ আমি বিৰোধিতা কৰোঁ। দীনদয়াল উপাধ্যায় আৰু নাথুৰাম গডছে চিন্তাধাৰা একেই চিন্তাধাৰা। গতিকে যেতিয়া মোক বিতৰ্ক মাতিব 1 ঘণ্টীয়া বিতৰ্ক তেতিয়া মোক বাংলাদেশত নিগৃহীত হৈছে সংখ্যালঘু হিন্দু। ৰোহিংগাৰ কাৰণে মৰিব পাৰোঁ বুলি কোৱা আব্দুল খালেকে বাংলাদেশৰ হিন্দুৰ হৈ কিয় কৰা নাই প্ৰতিবাদ? সাংবাদিকৰ এই প্ৰশ্নত আকৌ এবাৰ বিতত হ'ল সাংসদ খালেক। অৱশ্যে ক'লে বাংলাদেশলৈ ৰপ্তানি বন্ধ কৰক ভাৰত চৰকাৰে। ভাৰত চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰে বাংলাদেশক দিয়া সকলো সাহায্য বন্ধ কৰি দিব লাগে। কাৰণ বাংলাদেশক দুহাত ঢালি ভাৰত চৰকাৰে সাহায্য দি আছে। এই প্ৰশ্ন বিজেপি নেতৃত্বকো কৰিব, কি কাৰণত ভাৰত চৰকাৰে বাংলাদেশক সাহায্য দি আছে? যি বাংলাদেশ চৰকাৰে সেই দেশৰ হিন্দুসকলক, সংখ্যালঘুসকলক সুৰক্ষা দিব পৰা নাই, সেই দেশখনক কি কাৰণত সাহায্য দি আছে বিজেপি নেতৃত্বক প্ৰশ্ন কৰিব। ইফালে বৰাকত অসমীয়া ভাষাক কৰা চৰম অপমানক লৈও ক'লে, অসমত বাধ্যতামূলক হ'ব লাগে অসমীয়া ভাষা। মই ভাবোঁ যে অসমীয়া ভাষা অসমৰ সকলো প্ৰান্তত চলিব লাগে। অসমৰ ৰাজ্যিক ভাষা অসমীয়া, বৰাক অসমৰ অংশ আৰু সেইকাৰণে বৰাকত অসমীয়া ভাষাৰ চাইনবোৰ্ডে হওক বা ফলকেই হওক যিসকলে মচি দিছে তেওঁলোকৰ বিৰুদ্ধে নজিৰবিহীন শাস্তিৰ ব্যৱস্থা কৰিব লাগে। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কইনাধৰত মঙলবাৰে অনুষ্ঠিত হোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেট বৈঠকত গৃহ, শক্তি আৰু খাদ্য তথা অসামৰিক যোগান বিভাগক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গৃহ বিভাগক লৈ বা শক্তি বিভাগক লৈ কেইবাটাও সিদ্ধান্ত আছে। উপনিৰ্বাচনৰ প্ৰচাৰ অভিযানত এতিয়া ব্যাপকভাৱে ব্যস্ত হৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 5টা সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকাৰ মাজতে মঙলবাৰে কইনাধৰাত পাতিলে মুখ্যমন্ত্ৰীয়ে সাপ্তাহিক কেবিনেট বৈঠক। এই কেবিনেট বৈঠকত বহুকেইটা বিভাগৰ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। কেবিনেট বৈঠকৰ পিছত জনতা ভৱনত কেবিনেট ব্ৰিফিং কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। কেবিনেট ব্ৰিফিঙত কেশৱ মহন্তই জনালে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সুলভ মূল্যৰ দোকানক লৈ লোৱা সিদ্ধান্ত। সুলভ মূল্যৰ দোকান, তাত এটা আমাৰ আগতে সিদ্ধান্ত হৈছিল 50খনতকৈ যাৰ ধাৰ কম আছে তেনে দোকানবিলাক বিলুপ্ত কৰি নতুন দোকানৰ লগত সংলগ্ন কৰা। আমি কেইটামান সিদ্ধান্ত পুনৰ লোৱা হ'ল। যিসকল বিধৱা লোক আৰু যিসকল বিশেষভাৱে সক্ষম লোক তেখেতসকলৰ হাতত যিখিনি দোকান আছে এইখিনি ইয়াৰ পৰা ৰেহাই দিয়া হৈছে আৰু সেইখিনি দোকান পুনৰ আগৰ ধৰণে থাকিব। ধেমাজিৰ কেবিনেটত ট্ৰাইবেল বেল্ট আৰু ব্লকক লৈ লোৱা সিদ্ধান্তৰ সংশোধনী সন্দৰ্ভতো মন্ত্ৰী মহন্তই সদৰি কৰিলে কেবিনেট ব্ৰিফিঙত। 89খন গাঁও ইয়াত আমি অন্তৰ্ভুক্ত কৰা হৈছিল, ৰাজহ গাঁও, আৰু তাত সকলো পৰীক্ষা কৰি চোৱা হ'ল 99%
প্ৰটেকশ্যন ক্লাছৰ ব্যক্তি আছে। চিচি টেঙনি ট্ৰাইবেল বেল্ট, এই ট্ৰাইবেল বেল্টৰ এই 89খন গাঁও অন্তৰ্ভুক্ত কৰা হৈছে। মঙলবাৰৰ কেবিনেটত গৃহ বিভাগলৈ 120 কোটি টকা অনুমোদন দিয়ে। এই টকাৰে আৰক্ষী থানা আৰু আৰক্ষী চকীৰ গৃহৰ নিৰ্মাণ আৰু মেৰামতি কৰিব। গৃহ বিভাগৰ ক্ষেত্ৰত নতুনকৈ থানা অন্তৰ্ভুক্ত নিৰ্মাণ কৰিব লগা আছে। তাত এই থানাৰ ক্ষেত্ৰত 120 কোটি টকা চেংচন কৰা হৈছে নতুন থানা নিৰ্মাণৰ বাবে। ইয়াৰ লগতে কেবিনেটে শক্তি বিভাগলৈ 2টা খণ্ডত 2129 কোটি টকাৰ অনুমোদন দিয়ে। ইয়াৰ জৰিয়তে 250 কোটি টকাৰে ক্ৰয় কৰিব 9000টা নতুন ট্ৰান্সফৰ্মাৰ। মেৰামতি কৰা হ'ব 4500টা ট্ৰান্সফৰ্মাৰ। স্থাপন কৰিব নতুন 70টা উপকেন্দ্ৰ। আনহাতে 1718 কোটি টকাৰে নতুনকৈ 4,80,249টা ঘৰত সংযোগ কৰা হ'ব বিদ্যুৎ। 9000টা ট্ৰেন্সফৰ্মাৰ কিনিবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ হৈছে। 4200 ৰিপেয়াৰ কৰিবলৈ সিদ্ধান্ত কৰা হৈছে। 70টা ছাবষ্টেচন নতুনকৈ নিৰ্মাণৰ কাৰণে সিদ্ধান্ত কৰা হৈছে আৰু 11টা পাৱাৰ ট্ৰেন্সফৰ্মাৰ কিনিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 250 কোটি টকা আজি চেংচন কৰা হৈছে আৰু তৎকালীনভাৱে ইয়াৰ টেণ্ডাৰ প্ৰক্ৰিয়া কিছু আৰম্ভ হৈছে। অংগনবাড়ী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়ত বিদ্যুৎ সংযোগৰ বাবে কেবিনেটে 161 কোটি টকাৰ অনুমোদন দিছে। ইয়াৰে 48,231টা অংগনবাড়ী কেন্দ্ৰ আৰু 13,120খন প্ৰাথমিক বিদ্যালয়ত সংযোগ কৰা হ'ব বিদ্যুৎ। 48,231টা অংগনবাড়ী কেন্দ্ৰ, 13,120খন প্ৰাথমিক স্কুলত বিজুলী সংযোগ কৰিবৰ কাৰণে সিদ্ধান্ত কৰা হৈছে। শক্তি বিভাগৰ ওপৰত লোৱা আন এটা সিদ্ধান্ত হ'ল চহৰাঞ্চলৰ 6,20,100টা ঘৰত স্মাৰ্ট মিটাৰ স্থাপন। 6,20,100 গৃহত চহৰ অঞ্চলত স্মাৰ্ট মিটাৰ সংযোগ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিলিং আমি অনলাইন পাম। আমি পাৱাৰ তেওঁলোকক যদি কানেকশ্যন কাট কৰিব লাগে তালে নোযোৱাকৈ কাট কৰিব পাৰিম। কানেক্ট কৰি দিব লাগে সেইটো তেনেধৰণে কৰিব পাৰিম। বিজুলী সংযোগ লওঁতে প্ৰিপেইডতো ল'ব পাৰে, পোষ্টপেইডতো ল'ব পাৰে। মঙলবাৰৰ কেবিনেটে 50 বছৰতকৈ পুৰণি অনুষ্ঠান সদৌ অসম মইনা পাৰিজাতৰ মুখ্য কাৰ্যালয় স্থাপনৰ বাবে গুৱাহাটীৰ বেলতলা মৌজাৰ সৰুসজাই গাঁৱত 1.5 বিঘা মাটি আবণ্টন দিয়ে। সদৌ অসম মইনা পাৰিজাতক গুৱাহাটীৰ সৰুসজাই গাঁৱৰ বেলতলা মৌজাৰ সৰুসজাই গাঁৱত 1.5 বিঘা মাটি আবণ্টন দিয়া হৈছে তেওঁলোকৰ মুখ্য কাৰ্যালয়ৰ কাৰণে। আজি 50 বছৰ ধৰি শিলপুখুৰীত আছিল, বিশেষ কোনো সুবিধা নাছিল। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।